কাৰ্ডম নমস্কাৰ। আজি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আজি এটা বাৰ্তা দিব বিচাৰিছো। অসমৰ ৮টাকৈ জিলা, কাৰ্বি আংলং আৰু ডিমা হাছাওৰ বাহিৰত যিখিনি বসবাস কৰা আমাৰ যি ৮টাকৈ জিলা আছে, সেইসকল প্ৰতিনিধি আজি আমি একত্ৰিতভাৱে আজি নতুন সংগঠন আজি আমি অল আছাম কাৰ্বি ইউথ এণ্ড ষ্টুডেণ্ট ইউনিয়ন নামেৰে নামাকৰণ কৰি জন্ম দিছো। আৰু এই নৱগঠিত যি সংগঠন, সেই সংগঠনৰ জৰিয়তে কাৰ্বিসকলৰ ৮টাকৈ ডিষ্ট্ৰিক্টত থকা কাৰ্বিসকলৰ বিভিন্ন অৰ্থনৈতিক সামাজিক যিবোৰ সমস্যা, সেই সমস্যাসমূহ বিষয়ে মাত মাতিবলৈ, সেই বিষয়সমূহ উত্থাপন কৰিবলৈ চৰকাৰৰ আগত আমি বিষয়সমূহ নিবলৈ আমি সংগঠনটো আচলতে আজি জন্ম দিছো। আৰু আপোনালোকে জানে যে আমাৰ যি কাৰ্বি শান্তি চুক্তি 2021ত ত্ৰিপাক্ষিক যি চুক্তি হৈছিলে, সেই চুক্তি আজিলৈকে চৰকাৰে ইমপ্লিমেণ্টেশ্যন কৰা নাই। আৰু যি ইলেকশ্যনৰ আগে আগে যিখিনি আমাক প্ৰতিশ্ৰুতি দিছিলে, সেই প্ৰতিশ্ৰুতিসমূহ যি প্ৰতিশ্ৰুতি হৈ আছে কিন্তু কাৰ্যকৰী হোৱা নাই। আৰু আমি চৰকাৰক এইটো কথা অৱগত কৰিব বিচাৰিছো যে তেওঁলোকে ইলেকশ্যনৰ আগে আগে আমাক কামখিনি সম্পূৰ্ণ ইমপ্লিমেণ্টেশ্যন কৰাৰ কথা আছিলে, কিন্তু আজিলৈকে হোৱা নাই। আমি তেওঁলোকক দাবী জনাইছো যে অতি শীঘ্ৰেই তেওঁলোকে ইলেকশ্যনৰ আগতে ইমপ্লিমেণ্টেশ্যন কৰিব লাগিব। আৰু প্ৰতিটো কথাতে আমি চৰকাৰক সহযোগিতা কৰি আহিছো। প্ৰতিটো MP ইলেকশ্যন, তাৰপিছত MLA ইলেকশ্যনত তেওঁলোকক সহযোগিতা কৰি আহিছিলো, কিন্তু এইবাৰ আমি কোনো কাৰণতে আমাৰ ভোট বেংক এই ক্ষেত্ৰত আমি ব্যৱহাৰ হবলৈ নিদিওঁ। কাৰণ আমাক বাৰম্বাৰ প্ৰতিটো বাৰে আমাক প্ৰতাৰণা কৰি অহা হৈছে। গতিকে আমি চৰকাৰক দাবী জনাইছো যে অতি শীঘ্ৰে ইলেকশ্যনৰ আগত, বিধানসভা ইলেকশ্যনৰ আগত আমাৰ যি চুক্তি আছিলে, চুক্তিৰ আধাৰত 3.5 আৰু 3.6 যিটো কাৰ্বিসকলক জনজাতিকৰণ আৰু কাৰ্বি আংলং বাহিৰত বসবাস কাৰ্বিসকলক কাৰ্বি ৱেলফেয়াৰ অট'নমাছ কাউন্সিল যি গঠন প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো ত্বৰান্বিত কৰিব লাগে। অন্যথা আমি যি আজি নৱগঠিত যি সংগঠন ৮টাকৈ ডিষ্ট্ৰিক্টৰ যিসমূহ বিষয়ববীয়া, আমি সকলোৱে তেওঁলোকক এবাৰ ভোট নিদিবলৈ বা ভোট বৰ্জন কৰাৰ কাৰণে আমি প্ৰস্তুত আছো। গতিকে অতি শীঘ্ৰে তেওঁলোকে আমাৰ দাবীসমূহ মানি লবলৈ আমি চৰকাৰক আহ্বান জনাইছো।